বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। আপোনালোকৰ ভৰিত ধৰি আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে এইবাৰ ঈদত গৰু মাংস নাখাব, গৰু নাকাটিব। তেওঁলোকে পূজা কৰা বস্তুটো যদি আমি কাটি খাওঁ আৰু তাৰ পিছত যদি আমি কওঁ ভাতৃত্ববোধ আছে আমাৰ মাজত, আমি ভাই ভাই, সেইটো কেনেকুৱা ভাই ভাই হ'ব? তেওঁলোকে যাক সন্মান কৰে, তেওঁলোকৰ কাৰণে পূজনীয় হয়, তেওঁলোকে শ্ৰদ্ধা কৰে, তেনেকুৱা এটা বস্তু কাটি পেলাই আমি খাই পেলাই যদি কওঁ আমি ভাই তো এইটো জানো আচৰিত কথা নহব পৃথিৱীত? নমস্কাৰ, আসসালামু আলাইকুম। সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ আহি পালেহি, গতিকে এটা অনুৰোধ আপোনালোকক মই জনাব বিচাৰিছো, সেইটো হৈছে যে এইবাৰ ঈদত আহক আমি সকলোৱে গৰু মাংস নোখোৱাকে ঈদৰ দিনটো পাৰ কৰো। আৰু আমি এইবাৰ যদি গৰু মাংস নাখাওঁ বা গৰু নাকাটো ঈদ উপলক্ষে, তেতিয়া নিশ্চয় আৰু বেছি শান্তি আমাৰ মাজত আহিব আৰু বেছি মৰম চেনেহ বাঢ়িব আমাৰ মাজত। এইটো এটা মোৰ অনুৰোধ, কাটৰ অনুৰোধ। মই আপোনালোকৰ ভৰিত ধৰি আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে এইবাৰ ঈদত গৰু মাংস নাখাব, গৰু নাকাটিব। কাৰণ চাওক, এটা কথা বুজিব লাগিব, আমি গৰুটো হৈছে আচলতে তেওঁলোকৰ পূজনীয়, তেওঁলোকে পূজা কৰে। আৰু বেলেগে পূজা কৰা বস্তু এটা যদি আমি কাটি খাওঁ বা উৎসৱৰ দিনা আমি খাওঁ, তেতিয়াহ'লে সেইটো এক প্ৰকাৰৰ হিংসা বাঢ়িব, কাজিয়া বাঢ়িব, বিবাদ বাঢ়িব, বিতৰ্ক বাঢ়িব। তাৰপিছত চাওক, আমাৰ ঈদ হৈ নাথাকিব। ঈদ বুলিলে এটা উৎসৱ হয় নহয়? শান্তিৰ উৎসৱ, মৰমৰ উৎসৱ। সেইটো শান্তি আৰু মৰমৰ উৎসৱ হৈ নাথাকিব, সেইটো আমাৰে মাজত মানে আমিয়ে খোৱা বোৱা কৰা এটা উৎসৱ হৈ যাব আৰু। কিন্তু আচলতে সেইটোতো উৎসৱৰ উদ্দেশ্য নহয়। আমি যিহেতু অসমত আছো, ভাৰতত আছো, ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মীয় লোকসকলে বসবাস কৰি আছে। আমি সকলোকে লৈ পেলাই আমি যদি এসাঁজ ভাত খাব নোৱাৰো, সকলোৱে মিলি জুলি আমি যদি একেলগে বহিব নোৱাৰো, তেতিয়াহ'লেতো সেইটো উৎসৱ হৈ নাথাকিব আৰু উৎসৱৰ তেতিয়া উদ্দেশ্যটোও নাথাকিব। সেয়েহে মই সকলোকে অনুৰোধ জনাইছো, আপোনালোকে যদিহে পাৰে, মই আপোনালোকৰ ভৰিত ধৰি আপোনালোকক অনুৰোধ জনাইছো, এইবাৰ ঈদত আপোনালোকে গৰু মাংস নাখাব। ঈদ উপলক্ষে আপোনালোকে গৰু নাকাটিব। ছাগলী মাংস আছে 700-800 টকা দাম, ভাল মাছ আছে নহয়, 1500 টকীয়া 1000 টকীয়া মাছ আছে, খাওক না। লোকেল চিকেন খাওক, লোকেল মাছ খাওক, বহুতে ভাল পায়। কিন্তু এটা কথা আপোনালোকে নিজে ভাবি চাবচোন, তেওঁলোকে পূজা কৰা বস্তুটো যদি আমি কাটি খাওঁ আৰু তাৰ পিছত যদি আমি কওঁ ভাতৃত্ববোধ আছে আমাৰ মাজত, আমি ভাই ভাই, সেইটো কেনেকুৱা ভাই ভাই হ'ব? তেওঁলোকে যাক সন্মান কৰে, তেওঁলোকৰ কাৰণে পূজনীয় হয়, তেওঁলোকে শ্ৰদ্ধা কৰে, তেনেকুৱা এটা বস্তু কাটি পেলাই আমি খাই পেলাই যদি কওঁ আমি ভাই তো এইটো জানো আচৰিত কথা নহব পৃথিৱীত? গতিকে ভাৰতবৰ্ষৰ নীতি নিয়ম অলপ বেলেগ হ'ব আমাৰ। আমিতো বাংলাদেশত নাই, আমিতো আৰু পাকিস্তানত নাই, আমিতো আৰু আফগানিস্তানত নাই। তেনেকুৱা জেগাত কোনোবাই খাইছে, আমাৰ তাত কবলগীয়া একো নাই। কিন্তু ভাৰতবৰ্ষত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ এক বেলেগ ধৰণৰ এক মানে দেশ হয় এখন ভাৰত, গতিকে ইয়াৰ নীতি নিয়ম বহুত বেলেগ হ'ব। এই কথাখিনি আমি মানিব লাগিব। সেয়েহে মই আপোনালোকক এটা অনুৰোধ জনাইছো, আপোনালোকে ভাবি চাব। কাৰণ আমাৰ অৱস্থা একেবাৰে বেয়া, আমি একেবাৰে বৰবাদ হৈ গলো, আমাক ধ্বংস কৰি পেলালে কিছুমান ধৰ্মীয় নেতাই, কিছুমান গুৰুৱে ধ্বংস কৰিলে। সেইবোৰ কথা আপোনালোকে জানে। মোৰ অনুৰোধ আপোনালোকৰ ওচৰত, আপোনালোকে ভাবি চাব, যদিহে আমি এইবাৰ গৰু মাংস নাখাওঁ বা ঈদৰ দিনাখন আমি গৰু মাংস ত্যাগ দিওঁ, তেতিয়াহ'লে নিশ্চয় ভাতৃত্ববোধ বাঢ়িব, মৰম চেনেহ বাঢ়িব আৰু ঈদ সকলোৰে বাবে হ'ব। তেতিয়া সকলোৱে একেলগে ঈদ উদযাপন কৰিব পাৰিম। মোৰ এটা কাটৰ অনুৰোধ, আপোনালোকে ভাবি চাব। ধন্যবাদ। আমি ৰাইজক অনুৰোধ কৰিম যে আমাৰ কেটল যি প্ৰিজাৰ্ভেশ্যন আইন পাছ হৈছে, সেই আইন অনুসৰি আন ধৰ্মৰ লোক থকা অঞ্চলত আমি গৰু কুৰবানী কৰা বা গৰুৰ মাংস খোৱাটো আইনৰ দ্বাৰা এতিয়া স্বীকৃত নহয়। সেইবাবে মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক মই ইমানেই আহ্বান জনাম, ইয়াত কোনো একশ্যন লোৱা, শাস্তি লোৱা, পুলিচ যোৱাৰ কথা নাই। মোৰ তেখেতসকলৰ ওপৰত অযুত বিশ্বাস আছে।